যোগেশ ৰাইজৰ দল জাতীয় পৰিষদ সকলোৰে হৈ একেলগতে উঠাব কৈছোঁ মই কিন্তু বেলেগকে নকওঁ আৰু আপোনালোক একদম আহোম গাঁও বেলেগকে ক'বলৈ নাই হা তিনি গগৈক যদি ভোট নিদিয়া আৰু বেলেগক দিয়া আৰু তেতিয়াহ'লে মোক ক'বলগীয়া নাই আৰু তেতিয়াহ'লে আপোনালোকে নিজে নিজে যি কয় কৰিব দেই মই খালি এটাই কথা ক'লোঁ যে আহোম গাঁও হিচাপে মই খোলা খুলিকৈ ক'লোঁ যে আমাৰ গোটেইখিনিৰ পৰা গৌৰৱ অখিল লুৰিণ আমি গোটেইখিনিয়ে একেলগতে হৰিকান্ত দাসক উঠাইছোঁ আপোনালোকে এবাৰ হৰিকান্ত দাসক দায়িত্বটো দিয়ক ইলেকশ্যনটো জিকাই দিয়ক আৰু মই আপোনালোকৰ সমষ্টিৰ উন্নয়নৰ দায়িত্বটো ল'ম মই নিজে ল'ম চৰকাৰ হ'লেতো মই থাকিমেই চৰকাৰত আমাৰ এইবাৰ বিৰোধী যদি চৰকাৰ হয় মইতো চৰকাৰত নিজে থাকিম মই নিজে আপোনালোকৰ এই অঞ্চলৰ উন্নয়নৰ দায়িত্ব ল'ম কাৰণ মই নিজে দেখি আছোঁ যে গোটেই ৰাস্তা পদূলি ভাগি শেষ পুখুৰীটো সমান সমান ডাঙৰ হৈছে ৰাস্তাবিলাক ক'তো অসমৰ ক'তো এনেকুৱা ৰাস্তা নাই এতিয়া গতিকে আপোনালোকক মই অনুৰোধ কৰিছোঁ যে এইবাৰ মোক দায়িত্বটো দিয়ক মই ডাক্তৰ হৰিকান্ত দাসক আনিছোঁ আৰু হৰিকান্ত দাসক যদি এইবাৰ ভোটটো দিয়ে আমি তিনিটা গগৈয়ে দায়িত্ব ল'ম যে নাওবৈচা সমষ্টিৰ যাতে উন্নয়নটো হয়